নমস্কাৰ সকলোলৈকে ষ্টাডি ইকো চেনেললৈ সকলোকে স্বাগতম জনাইছো যেহেতু বহুতে সুধি আছিল যে নেক্সট টেট এক্সাম বা টেট কাম ৰিক্ৰুটমেন্ট টেষ্ট কেতিয়া অনুষ্ঠিত হ'ব আৰু নিযুক্তি সম্পৰ্কীয় কিছুমান কথা জানিব বিচাৰিছিল আজি শিক্ষক নিযুক্তি সম্পৰ্কে কিছু ইম্পৰ্টেন্ট কথা ক'বলৈ ভিডিওটো প্ৰস্তুত কৰিছো আশা কৰিছো ভিডিওটো চাই আপোনালোক উপকৃত হ'ব প্ৰয়েক্টিভ এটা ষ্ট্ৰেটেজি ওলোৱা হৈছে ইয়াৰ বাদেও যিখিনি কোৰ্স শ্ৰেণীৰ আমাৰ পাঠ্যপুথি বড়ো মাধ্যমত অংগনবাদী চেণ্টাৰৰ পাঠ্যপুথি হেয়াৰ ওপৰত আলোচনা হ'ল স্পেচিয়েল টেট আউটসাইড বিটিআৰ বড়ো মাধ্যমত অতি শীঘ্ৰে অনুষ্ঠিত কৰিবৰ কাৰণে আমি দাবী জনাইছিলোঁ আৰু আগন্তুক 20 দিনৰ ভিতৰত অসম চৰকাৰে টেট অনুষ্ঠিত কৰি মানে এডভাৰটাইজ কৰাৰ কাৰণে তেওঁলোকে আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়া শীঘ্ৰেই মানে অতি শীঘ্ৰেই বিটিচিত আহি পেলাই বা বিটিআৰত আহি পেলাই কোকৰাঝাৰত তেওঁ এটা মিটিং বহিব য'ত আমাকো আমন্ত্ৰণ জনাব বিটিচি কাউন্সিল থাকিব আৰু তাৰ দ্বাৰা এই কামখিনি আগবাঢ়িব বিটিচিত বাহিৰত থকা বড়ো কৰ্চাৰী কাউন্সিল এৰিয়াৰ যিখিনি বিদ্যালয় এইটো BKWSC তেওঁলোকক ন্যস্ত কৰি পেলাই কি ধৰণে প্ৰক্ৰিয়াটো আগনিব পাৰে আৰু কাৰ্বি আংলঙত থকা বিদ্যালয়খিনি কেনেকৈ আগুৱাই নিব পাৰে তাৰ কাৰণে শিক্ষামন্ত্ৰী ডাঙৰীয়াই আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে তো আমি আহ্বান জনাইছিলোঁ যে বৰ্তমানৰ চৰকাৰে শিক্ষাৰ ওপৰত যেহেতু গুৰুত্ব সহকাৰে তেওঁলোকে কাম কৰিছে বড়ো মাধ্যমৰ যিমান সমস্যা আছে যিখিনি পেণ্ডিং আৰু এইটো প্ৰাপ্য অধিকাৰ ৰাইট টু এডুকেশ্যন এক্টৰ অধীনত তো এইখিনি সমস্যা সমাধান কৰিব লাগে মূল দাবীকেইটাৰ ওপৰত আছিল যে 6.3 যি ক্লজ আছিল বড়ো চুক্তিৰ সেইমতে বিটিআৰত থকা স্কুল আৰু কলেজ বড়ো মাধ্যম অসমীয়া মাধ্যমৰ অন্য মাধ্যমৰ বিদ্যালয়খিনি প্ৰাদেশিকৰণ কৰিব লাগে আৰু বিটিআৰত বাহিৰত থকা বড়ো মাধ্যমটো প্ৰাদেশিকৰণ কৰিব লাগে সেই বিষয়টো লৈ পেলাই দীঘলীয়া আমি আলোচনা কৰিলোঁ কাৰণ যোৱা বিধানসভাত অসমত 2025 প্ৰাদেশিকৰণ বিধেয়ক এটা অনা হৈছে আৰু এইটো পাছো কৰা হ'ল কিন্তু সেইমতে আমাৰ বিদ্যালয়খিনি তাত মানে অন্তৰ্ভুক্ত নহয় বা বহুতো বিদ্যালয় ইয়াত ৰৈ যায় যেহেতু এটা একৰ্ডৰ স্পিৰিট আছিল তো এই বিধানসভাত আমি দেখিবলৈ পালোঁ যে শিক্ষামন্ত্ৰী ডাঙৰীয়াই বিটিচি কৰিবলৈ অধিকাৰ দিছে যেহেতু ই ট্ৰান্সফাৰ্ড ছাবজেক্ট তো ইয়াৰ কাৰণে আজি আমি স্পষ্ট আমি এটা নীতি তৈয়াৰ কৰিলোঁ 6.3 আধাৰত বিটিচিয়ে এটা নতুন মানে এমেণ্ডমেণ্ট এক্ট বনাই পেলাই স্কুল প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়াটো তেওঁলোকে ত্বৰান্বিত কৰিব আৰু ৰাজ্য চৰকাৰে সকলো দিশত সহযোগিতা কৰিম বুলি আমাক আশ্বাস দিছে ভিডিওটো চাই ভাল পায় প্লিজ লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ